অসমৰ মুখ্যমন্ত্ৰী বৰ্তমান খুব এই ক্ষেত্ৰত খুব সজাগ আৰু সচেতন। অসমৰ শিল্পীসকলক লৈ, অসমৰ কলা কৌশলীসকলক লৈ বহুত তেওঁ অধ্যয়ন আছে। গতিকে মই আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত এটা সঠিক সিদ্ধান্ত ল'ব আৰু তেওঁৰ পৰিবাৰে এটা চৰকাৰী সংস্থাপনৰ খুব প্ৰয়োজন। মই আজি আহি অনুভৱ কৰিলোঁ, কাৰণ মই তাক এই গাঁওখনত কোনোদিন তাক পোৱা নাছিলোঁ। ইয়াৰ পৰা গৈ আজি প্ৰথমবাৰ আহিলোঁ। মই প্ৰথমবাৰ আহি মই আচৰিত হৈ গ'লোঁ। সি ইমান বছৰ গীত গালে, কিন্তু কোনোদিন সি চাগে কোনোদিন বাণিজ্যিক হ'বলৈ নিশিকিলে। আৰু যোনে যেই মন যায় বহুত মানুহে হয়তো তাক ব্যৱহাৰো কৰিলে। মোৰ এনেকুৱা এটা অনুভৱ হয় যে ইমান ধুনীয়া, প্ৰত্যেকজন মানুহে মৃত্যু হ'বই এদিন, কিন্তু তাৰ পৰা আমাৰ বহুত পাব লগা থাকিল। যিজন মানুহৰ পৰা এই সৃষ্টিশীল মন এটাৰ পৰা বহুত আমি পাবলৈ আৰু বাকী থাকি গ'ল। ইমান কম সময়ত সি আমাৰ মাজৰ পৰা গুচি গ'ল। মোৰ এটাই প্ৰশ্ন মোৰ যে অসমৰ মুখ্যমন্ত্ৰী মহোদয় বা অসম চৰকাৰে ইয়াৰ এটা সঠিক সিদ্ধান্ত দিব লাগে, যে যদি এটা ভাল সিদ্ধান্ত পাওঁ আমি নিশ্চয় অসমৰ ৰাইজ বহুত উপকৃত হ'ব। আৰু তাৰ মৃত্যুৰ বাতৰি এতিয়া অসমত যি ধৰণে বিয়পি পৰিলে, জীয়াই থকা অৱস্থাত যদি সেই বাতৰিখিনি প্ৰকাশ পালেহেঁতেন তাৰ শিল্পী সত্তা আৰু প্ৰচাৰ হ'লহেঁতেন। এতিয়া বহুতখিনি লুকাই থাকিলে, বহুতে হয়তো নাজানিলে। উজনি নামনি মধ্য অসমৰ পৰা আদি কৰি গাঁৱে ভূঞে চুকে কোণে বহুত মানুহে ৰাজীৱ হদিয়াক মৃত্যুৰ পিছতহে চিনি পাইছে, যিটো বহল প্ৰচাৰ হ'ল। মই সেইখিনিতে মোৰ এটা ক্ষোভ থাকি গ'ল যে মোৰ লগত যিটো 2টা বছৰ সি আছিল, তাক মই কৈছিলোঁ যে আৰু 2 বছৰ মোৰ লগত থাকা। সি এটা পৰিয়াল, তাৰ বিয়া বাৰু পাতি সি তিনিচুকীয়াতে থাকিবলৈ ল'লে আৰু আমাৰ কথা বতৰা হৈ থাকে। কিন্তু মোক কোনোদিন সি কোৱা নাছিলে যে মোৰ এনেকুৱা এটা ফাইনেন্সিয়েলি কণ্ডিশ্যন হৈছে বুলি। সি সদায় হাঁহি ফুৰ্তিৰেই মোক কথা পাতে। আনকি ৰাংঢালীয়ে 25 বছৰ হ'ল মোৰ এইবাৰ 25 বছৰীয়া যাত্ৰাত মোক ৰাতিপুৱা ফোন কৰি যিদিনা মোৰ ৰিলিজ হ'ব মোক কৈছে যে ককাই মই এটা শুভেচ্ছা বাণী দিছোঁ, যদি শুভেচ্ছা বাণীটো আপুনি পেজত দিব পাৰে, যদি নিদিয়ে মোৰ পেজতে মই দি দিম বুলি কৈছে। মই বোলো কিয় নিদিম, মই ৰাতিপুৱাই তাৰ পেজত, মোৰ পেজত মই তাৰ শুভেচ্ছা বাণীটো লগাই দিছোঁ। আৰু সি তাৰ পৰিবাৰে মোক কৈছে যে মৃত্যুৰ পিছত 18 বাৰ সি ৰেকৰ্ডিং কৰিছে বোলে মোৰ বাণীটো, শুভেচ্ছা বাণীটো। গতিকে মই যিমান পাৰোঁ মোৰ ব্যক্তিগতভাৱে মই তাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। মইতো তাৰ বাহিৰে একো কৰিব নোৱাৰোঁ। মইতো চৰকাৰো নহয় আৰু মোৰ তেনেকুৱা এটা মোৰ হেৰিও নাই, মই এটা অনুষ্ঠানো নহয়। গতিকে মই আশা কৰিম যে সকলো মানুহেই ভাল পোৱা, জাতিক ভাল পোৱা, মাটিক ভাল পোৱা, গান ভাল পোৱা, সামাজিক দায়বদ্ধতা থকা মানুহে ৰাজীৱ হদিয়াৰ পৰিয়ালটোক এটা সংস্থাপনৰ কাৰণে দাবী কৰিব লাগে। আৰু যেতিয়া সংস্থাপন পাব তাৰ পৰিবাৰে, ল'ৰাটোৰ এটা ভৱিষ্যত ভাল হ'ব। আজি বহুতে হয়তো ক'ব যে মই তাক পঢ়াই শুনাই ডাঙৰ কৰিম, মই পৰিয়াল সংস্থাপন দিম। সেইখিনি হোৱাতকৈ তেওঁ নিজৰ পৰিয়ালৰ মাজতেই যদি সংস্থাপনটো হয় তেতিয়া বেছি ভাল, মই এইটো আশা কৰোঁ। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয় খুব সাংস্কৃতিকভাৱে তেওঁ খুব দায়বদ্ধ থকা ব্যক্তি আমাৰ, গতিকে নিশ্চয় ইয়াৰ বিবেচনা কৰিব।